নমস্কাৰ এবাৰ এছেম্বলি ইলেকশ্যনত প্ৰিজাইডিং অফিচাৰৰ পৰা আৰম্ভ কৰি ফাৰ্ষ্ট সেকেন্ড আৰু থাৰ্ড পুলিং অফিচাৰজনলৈকে কিমান টকাকৈ ৰেমুনাৰেশ্যন দিয়া হ'ব এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ আৰু এটা খুব দৰকাৰী কথা যে পুল ডেৰ দিনাখনো আপোনালোকৰ কেইটামান সৰু সৰু সমস্যা হ'ব পাৰে যাতে সেই সমস্যাকেইটা হ'লে আপোনালোকে ইমিডিয়েটলি সেই সমস্যাকেইটাৰ সমাধান পাব পাৰে তাৰ বাবে বিশেষ তিনিটা ভিডিঅ' অলৰেডি মই আগবঢ়াইছিলোঁ আপোনালোকে পুল ডেৰ আগদিনাখনো চাই ল'ব পাৰে যে প্ৰথম কথা হৈছে ভোট গ্ৰহণ চলি থাকোঁতে কেইটামান বিশেষ এৰৰ আহিলে সমাধান কি হ'ব ইতিমধ্যে মই ভিডিঅ' আগবঢ়াইছিলোঁ যদি চোৱা নাই এই ভিডিঅ'টো আপোনালোকে মোৰ চেনেলত গৈ চাই ল'ব দ্বিতীয় কথা কণ্ট্ৰল ইউনিটটো সিলিং কৰাৰ আগত যদি পাহৰিছে কিবা তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাই ল'ব পাৰে কণ্ট্ৰল ইউনিট কি ধৰণে সিলিং কৰা হয় কাৰণ এবাৰ মনত পেলাই লোৱাটো ভাল অলৰেডি মোৰ চেনেলত আপলোড কৰা আছে আৰু এটা কথা যে আমাৰ পেকেটিং সম্পৰ্কত কোনটো পেকেটত কি ভৰাব লাগিব এই সম্পৰ্কটো এটা ভিডিঅ' আপলোড কৰিছিলোঁ যদি এই ভিডিঅ'কেইটা চোৱা নাই আপোনালোকে চাই ল'ব কাৰণ বহুত কামত আহিব আপোনালোকৰ এতিয়া কথা হ'ল এইবাৰ আমাৰ প্ৰিজাইডিং ফাৰ্ষ্ট পুলিং ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিং অফিচাৰগৰাকীক কিমান টকাকৈ ৰেমুনাৰেশ্যন দিয়া হ'ব ইয়াতে দেখিছে আপোনালোকে ৰেমুনাৰেশ্যনৰ ক্ষেত্ৰত গোটেইকেইদিনৰ মিলাই টোটেল প্ৰিজাইডিং অফিচাৰজনে পাব 3300 টকা তাৰ পাছতে ফাৰ্ষ্ট পুলিং অফিচাৰজনক দিয়া হ'ব 2820 টকা ছেকেণ্ড পুলিং অফিচাৰ 2720 টকা আৰু থাৰ্ড পুলিং অফিচাৰ 2720 টকা